বিচাৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট অৰ্থাৎ আমাৰ ADRE গ্ৰেড 3 ADRE গ্ৰেড 3 ৰিজাল্ট সম্পৰ্কে এখন নটিচ আহিছে আৰু নটিচখন ওলাইছে আজি 9 অক্টোবৰত আৰু ইয়াত লিখা আছে ইন পাৰ্চিয়েল মডিফিকেশ্যন অফ দিছ কমিশ্যন নটিচ ডেটেড 9 October this is for information all concerned that who had appeared in skill test under state level recruitment commission class 3 post that result will be declared on 10 October 2025 and the candidates can view their provisional results by logging into official website of Assam State School Education Board Division 1 sebaonline.org and Assam government website assam.gov.in with their application number and password from 10:30 AM onwards অহাকালি 10 অক্টোবৰত 10:30 বজাৰ পৰা ADRE গ্ৰেড 3 ৰিজাল্ট চাব পাৰিব আৰু যিসকলে স্কিল টেষ্টত এপিয়াৰ হৈছিল স্কিল টেষ্ট দিছিল তেওঁলোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি পেলাই নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব 10:30 বজাৰ পৰা গতিকে যিসকলে ADRE ৰিক্ৰুটমেণ্ট প্ৰচেছত এবাৰ তেওঁলোকে জড়িত হৈছিল বা পৰীক্ষা দিছিল আৰু ৰিটেন ক্লিয়াৰ কৰিবলৈ স্কিল টেষ্ট দিছিল তেওঁলোকৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট নিউজ গতিকে যিসকলে পৰীক্ষা দিছিল বা যিসকলে স্কিল টেষ্ট দিছিল তেওঁলোকক শুভেচ্ছা জনাইছোঁ আশা কৰিছোঁ আপোনালোকে বিচৰা ধৰণৰ ৰিজাল্ট হওক তো আজিৰ এই ভিডিঅ'টিত এই নটিচখন শ্বেয়াৰ কৰিলোঁ ধন্যবাদ